ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সংস্কৃতৰ চিলেবাছত থকা এটা চেপ্টাৰ কাৰক বিভক্তি নিৰ্ণয়, এই চেপ্টাৰটোৰ ওপৰত আজি অলপমান আলোচনা কৰিব ওলাইছোঁ। চেপ্টাৰটো বহুত দীঘলীয়া যদিও আজি মই প্ৰথম এটা পাৰ্ট আলোচনা কৰিম আৰু পিছলৈ এটাৰ পিছত এটাকৈ আলোচনা কৰি থাকিম। চেপ্টাৰটো কাৰক বিভক্তি নিৰ্ণয়, আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ পৰীক্ষাত এটা কুৱেশ্যন আহে। কুৱেশ্যনটো হৈছে প্ৰয়োগ বিষয়ে বাক্য ৰচনা কৰা, নাইবা তোমালোকৰ যিটো অশুদ্ধি সংশোধন প্ৰশ্নটো থাকে, সেই অশুদ্ধি সংশোধন প্ৰশ্নৰো উত্তৰবিলাক ইয়াতে পোৱা যায়। গতিকে চেপ্টাৰটোৰ বুজি পোৱাটো বৰ দৰকাৰী কথা। আজি মই কাৰক বিভক্তি চেপ্টাৰটোৰ যিটো প্ৰথমা বিভক্তি কৰ্তা কাৰক তাকে আলোচনা কৰিব ওলাইছোঁ। ইয়াতে তোমালোকৰ প্ৰয়োগ বিষয়ে বাক্য ৰচনা কৰা প্ৰশ্নটোত আহিব পৰা কেইটামান সূত্ৰৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। প্ৰথমটো আছে কৰ্তৰি প্ৰথমা বা উক্তে কৰ্তৰি প্ৰথমা। কৰ্তৰি প্ৰথমা নাইবা উক্তে কৰ্তৰি প্ৰথমা হিচাপেও সূত্ৰটো আহিব পাৰে। কৰ্তৰি প্ৰথমা মানে কি? যে কৰ্তৃবাচ্যৰ যিটো কৰ্তাপদ আৰু সেই কৰ্তাপদটোত প্ৰথমা বিভক্তি হয়। ইয়াকে ব্যাকৰণত কৰ্তৰি প্ৰথমা বা উক্তে কৰ্তৰি প্ৰথমা বোলে। তোমালোকে জানা সংস্কৃতত বাচ্য 4 প্ৰকাৰৰ: কৰ্তৃবাচ্য, কৰ্মবাচ্য, ভাৱবাচ্য আৰু কৰ্তৃকৰ্ম বা কৰ্মকৰ্তৃবাচ্য। ইয়াতে আমাক কৰ্তৃবাচ্যৰ যিটো কৰ্তাপদ হ'ব, সেই কৰ্তাপদটোত প্ৰথমা বিভক্তি হয়। তাকে ব্যাকৰণত কৰ্তৰি প্ৰথমা বা উক্তে কৰ্তৰি প্ৰথমা বোলে। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, ৰাম হ গচ্ছতি, ৰাম যায়; বালকঃ পঠতি, ল'ৰাজনে পঢ়ে; সা গীতং গায়তি, তাই গীত গায়। ইয়াতে প্ৰয়োগ বিষয়ে বাক্য ৰচনা কৰা বুলি ক'লে আমি কৰ্তৰি প্ৰথমা বুলি লিখি এটা উদাহৰণ দিলে হৈ যায়। কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় সূত্ৰটো বুজাই লিখিব দিয়ে। বুজাই লিখিব দিলে ওপৰৰ এই কথাখিনি লিখিব লাগিব। আমি চবেই জানো প্ৰথমা বিভক্তি বুলি কোৱাৰ লগে লগে আমি সংস্কৃতৰ চুপ বিভক্তিখনৰ কথা মনত পেলাওঁ। সংস্কৃতত শব্দ বিভক্তি যিখন বিভক্তিয়ে বুজায় সেইখন হৈছে চুপ বিভক্তি। আৰু এই চুপ বিভক্তিখনৰ যিটো প্ৰথমা বিভক্তিৰ চিন চু ঔ যছ, এই তিনিটা ৰূপ যোগ হয়। চু ঔ যছ মানে ইয়াতে চু শব্দটো একবচনত যোগ হয়, ঔ শব্দটো দ্বিবচনত, আৰু যছ বিভক্তিৰ চিনটো বহুবচনত যোগ হয়। কিন্তু অসমীয়াত আমাৰ দুটাহে বচন আছে, একবচন আৰু বহুবচন। দ্বিবচনটো অসমীয়াত নাই। গতিকে অসমীয়াত প্ৰথমা বিভক্তিৰ চিন আমি দুটা পাওঁ, অ, ই, এ। ইয়াৰে অ, ই, এ এইটো হৈছে একবচনৰ আৰু বহুবচনত আমি চিনবিলাক পাওঁ। কিন্তু ইয়াতে আমাৰ সংস্কৃতৰ যিহেতু বচন তিনিটা, গতিকে এই বচন তিনিটাত চু, ঔ, যছ এই তিনিটা চিন যোগ হয়। গতিকে প্ৰথমা বিভক্তিৰ চিন বুলি কোৱাৰ লগে লগে সংস্কৃতৰ চু, ঔ, যছ এই তিনিটা ৰূপ যোগ হয়। এইখিনি মনত ৰাখিবলগীয়া কথা। তাৰপিছতে 2 নম্বৰতে আহিব পাৰে অনুক্তে কৰ্তৰি তৃতীয়া। অনুক্তে মানে হ'ল অনুক্ত কৰ্তা। অনুক্ত মানে ইংলিছত পেচিভ ভইচ, আৰু অসমীয়াত কৰ্মবাচ্য। কিন্তু সংস্কৃতত অনুক্ত কৰ্তা বুলি কোৱাৰ লগে লগে কৰ্মবাচ্য আৰু ভাৱবাচ্য এই দুয়োটা কথা বুজোৱা হয়। মানে কৰ্মবাচ্য আৰু ভাৱবাচ্যৰ কৰ্তাপদত তৃতীয়া বিভক্তিৰ চিন যোগ হয়। ইয়াকে অনুক্তে কৰ্তৰি তৃতীয়া বোলে। কৰ্মবাচ্যৰ বা পেচিভ ভইচত কৰ্তাটোত তৃতীয় বিভক্তি হয়, আৰু ভাৱবাচ্যটো তৃতীয় বিভক্তি যোগ হয়। ভাৱবাচ্য মানে কি? ভাৱবাচ্য মানে যিটো বাচ্যত কৰ্মপদ নাথাকে, তাকে ভাৱবাচ্য বোলে। গতিকে এই অনুক্ত কৰ্তাত অৰ্থাৎ পেচিভত
পেচিভত বুলি ক'লে ঠিক নহ'ব। কৰ্মবাচ্য আৰু ভাৱবাচ্যত কৰ্তাপদটোত সদায় তৃতীয় বিভক্তিৰ চিন যোগ হয়। ইয়াকে অনুক্তে কৰ্তৰি তৃতীয়া বোলে। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ কুঠাৰেণ বৃক্ষং ছিন্নতি, কুঠাৰেৰে গছ কাটে। ইয়াতে কুঠাৰেণ শব্দটোত তৃতীয় বিভক্তি হৈ আছে। কুঠাৰৰ শব্দটোৰ তৃতীয় বিভক্তিৰ একবচনত কুঠাৰেণ। উদাহৰণ হিচাপে 2 নম্বৰতে ক'ব পাৰোঁ ময়া চন্দ্ৰঃ দৃশ্যতে। ময়া শব্দটোত তৃতীয় বিভক্তি হৈ আছে আৰু এইটো অনুক্তে কৰ্তৰি তৃতীয়া। ঠিক তেনেকৈ আৰু এটা শব্দ দিব পাৰোঁ আমি ভাৱবাচ্যৰ শিশুনা হাস্যতে, শিশুজনে হাঁহিছে। গতিকে শিশু শব্দৰ তৃতীয় একবচনত শিশুনা। গতিকে আমি কৰ্তৃবাচ্য হওক বা কৰ্মবাচ্যই হওক বা ভাৱবাচ্যই হওক তাৰে কৰ্তাত যেতিয়া আমি তৃতীয় বিভক্তি যোগ কৰোঁ তাকে বোলে অনুক্তে কৰ্তৰি তৃতীয়া। আৰু এটা কৰ্তাকাৰক বা প্ৰথমা বিভক্তিৰ যোগ হোৱা সূত্ৰ এটা আছে অভিধেয় মাত্ৰে প্ৰথমা। অভিধেয় মানে কি? অভিধেয় মানে কোনো এটা শব্দ অভিহিত বা উক্ত যদি হয়, অৰ্থাৎ লিংগ পৰিমাণ আৰু বচন বুজালে তাত প্ৰথমা বিভক্তিৰ চিন প্ৰয়োগ কৰা হয়। যেনে বৃষভঃ, দ্বিতীয় উদাহৰণ প্ৰজাঃ, তৃতীয় নেত্ৰে। গতিকে আমি এইকেইটা উদাহৰণ হিচাপে ক'ব পাৰোঁ। তাৰপিছত এতিয়া আৰু এটা প্ৰথমা বিভক্তিৰ চিন যোগ হোৱা সূত্ৰ অব্যয়োগে চ। অব্যয়োগে চ বা অব্যয় যোগে প্ৰথমা, এই সূত্ৰটো পৰীক্ষাত মাজে সময়ে অহা দেখা যায়। গতিকে ইয়াতে আমি যদি সূত্ৰটো বুজাই লিখিব লাগে তেতিয়া আমি লিখিব লাগিব অব্যয়ৰ যুগত। অব্যয় মানে কি? যিবোৰ শব্দৰ লিংগ বিভক্তি আৰু বচন সদায় সকলো সময়তে একেই থাকে সেইবোৰেই অব্যয় শব্দ। সদৃশং ত্ৰিষু লিংগেষু সৰ্বাসু বিভক্তিষু বচনে সৰ্বেষু জন্মব্যতি তদব্যয়ম। গতিকে অব্যয়বিলাকৰ যুগত সদায় প্ৰথমা বিভক্তিৰ চিন যোগ হয়। এনেকুৱা ধৰণৰ অব্যয় কেইটামান সাধাৰণতে হৈছে ইতি, সাম্প্ৰতম আৰু অসাম্প্ৰতম। উদাহৰণ হিচাপে দশৰথঃ ইতি খ্যাতঃ ৰাজা বভূৱ। দশৰথ নামে এজন খ্যাত ৰাজা আছিল। দুৰ্জনঃ সংসৰ্গঃ পৰিত্যক্তুং সম্প্ৰতম। দুৰ্জনৰ বা দুষ্ট লোকৰ সংগ পৰিত্যাগ কৰা উচিত। ইয়াতে আমি অব্যয় যুগত প্ৰথম বিভক্তিৰ চিন যোগ কৰিলোঁ। তাৰপিছত আৰু এটা হ'ব পাৰে সম্বোধনে চ, মানে সম্বোধনত প্ৰথমা বিভক্তিৰ চিন যোগ হয়। যেনে হে গোবিন্দ, হে নাৰী, হে ভ্ৰাত এতৎ পশ্য। গতিকে প্ৰথমা বিভক্তিৰ চিন যোগ হোৱা এই কৰ্তাকাৰকৰ ইমানখিনিয়েই। ইয়াৰ পিছত আমি আকৌ কৰ্মকাৰকলৈ যাম আৰু কৰ্মকাৰকত আহিব পৰা সূত্ৰবিলাক ব্যাখ্যা কৰিম। আশা কৰোঁ তোমালোকৰ কামত আহিব। ধন্যবাদ।